আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে নহয় উজনি অসমত মানুহ আনা আজিয়ে মই পংকজ শৰ্মা ডাঙৰীয়াৰ জৰিয়তে নিউজ লাইভক অনুৰোধ জনাই থৈছো। আজি মই অনুৰোধ জনাই থৈছো প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ পদযাত্ৰা আমি আপোনালোকক লাইভ কৰিবৰ কাৰণে ৰিটেন ৰিকুৱেষ্ট কৰিম। ওয়া এ টু জেড এছপিজি কেটেগৰীৰ মাজত থাকিবৰ কাৰণে আমি নিউজ লাইভ কেমেৰাক অনুমতি দিম। আমি ফুল লাইভ মৰ্নিং টু ইভিনিং যিমান সময় পদযাত্ৰা চলিব উজনি অসমত কিমান মানুহ হয় আমি বেলেগ টিভিক সবকেতো দিব নোৱাৰিম, ইমান স্পেচ নাপায়। আমি নিউজ লাইভক দিম, ৰিটেন ৰিকুৱেষ্ট কৰিম আৰু এছপিজিৰ লগত আমি কথা পাতি দিম যাতে কোনো ঠেলা হেঁচা নহয়। আমি নিউজ লাইভক কেমেৰা দিম। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উজনি অসমত আমি এক চক্কৰ এনেকৈ মাৰিম, শদিয়াৰ পৰা গোলাঘাট হৈ তেজপুৰ হৈ ধেমাজি জোনাইত হৈ ডিব্ৰুগড় হৈ গুচি যাব। আমি এনেকৈ এটা যাত্ৰা কৰিম আৰু সেইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কনভিন্স কৰিবৰ কাৰণে আমি এই চেনেলটোক আমি দায়িত্ব দিম। ৰাহুল গান্ধী ডাঙৰীয়াক দেখুৱাই পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান আণ্ডাৰ এষ্টিমেট কৰিছে ভিতৰৰ পৰা তেওঁ বুজি পায় যে এইজন ৰাহুল গান্ধীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি বিজেপিয়ে মুখ্যমন্ত্ৰী বদলাইছিলে কৰ্ণাটকত, তাৰ পাছতো নিস্তাৰ নাপালে। এতিয়া সেই একে আক্ৰমণ অসমত আৰম্ভ হৈছে। কি হবলৈ গৈ আছে কোনোবাই নুবুজিব পাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ধুনীয়াকে বুজি পাইছে। আৰু এইখন যুদ্ধ এইটো খেল অভি শুৰু হোৱাহে, যিটো হিন্দীত কয় যে খেল অভিটো। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে নহয় উজনি অসমত মানুহ আনা আজিয়ে মই পংকজ শৰ্মা ডাঙৰীয়াৰ জৰিয়তে নিউজ লাইভক অনুৰোধ জনাই থৈছো। আজি মই অনুৰোধ জনাই থৈছো প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ পদযাত্ৰা আমি আপোনালোকক লাইভ কৰিবৰ কাৰণে ৰিটেন ৰিকুৱেষ্ট কৰিম। ওয়া এ টু জেড এছপিজি কেটেগৰীৰ মাজত থাকিবৰ কাৰণে আমি নিউজ লাইভ কেমেৰাক অনুমতি দিম। আমি ফুল লাইভ মৰ্নিং টু ইভিনিং যিমান সময় পদযাত্ৰা চলিব উজনি অসমত কিমান মানুহ হয় আমি বেলেগ টিভিক সবকেতো দিব নোৱাৰিম, ইমান স্পেচ নাপায়। আমি নিউজ লাইভক দিম, ৰিটেন ৰিকুৱেষ্ট কৰিম আৰু এছপিজিৰ লগত আমি কথা পাতি দিম যাতে কোনো ঠেলা হেঁচা নহয়। আমি নিউজ লাইভক কেমেৰা দিম। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উজনি অসমত আমি এক চক্কৰ এনেকৈ মাৰিম, শদিয়াৰ পৰা গোলাঘাট হৈ তেজপুৰ হৈ ধেমাজি জোনাইত হৈ ডিব্ৰুগড় হৈ গুচি যাব। আমি এনেকৈ এটা যাত্ৰা কৰিম আৰু সেইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কনভিন্স কৰিবৰ কাৰণে আমি এই চেনেলটোক আমি দায়িত্ব দিম। ৰাহুল গান্ধী ডাঙৰীয়াক দেখুৱাই পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান আণ্ডাৰ এষ্টিমেট কৰিছে ভিতৰৰ পৰা তেওঁ বুজি পায় যে এইজন ৰাহুল গান্ধীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি বিজেপিয়ে মুখ্যমন্ত্ৰী বদলাইছিলে কৰ্ণাটকত, তাৰ পাছতো নিস্তাৰ নাপালে। এতিয়া সেই একে আক্ৰমণ অসমত আৰম্ভ হৈছে। কি হবলৈ গৈ আছে কোনোবাই নুবুজিব পাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ধুনীয়াকে বুজি পাইছে। আৰু এইখন যুদ্ধ এইটো খেল অভি শুৰু হোৱাহে, যিটো হিন্দীত কয় যে খেল অভিটো শুৰু হোৱাহে।